দুইজনে আমাৰ লগত কথা পাতি আছে, কিন্তু এতিয়ালৈকে সিদ্ধান্ত ল'ব পৰা নাই। বিভিন্ন ধৰণৰ টেকনিকেল কথা কিছুমান আছে, গতিকে সেই সিদ্ধান্তসমূহ এতিয়ালৈকে ল'ব পৰা নাই। মই আশা কৰোঁ যে ভৱিষ্যতে আজিতো এঘণ্টাৰ পাছত মই বোকাখাতৰ কেণ্ডিডেট ঘোষণা কৰিব পাৰিম, কিন্তু এতিয়া ঘোষণা কৰিব পৰা নাই কাৰণ মই মিটিঙত আছিলোঁ আৰু তাৰ আগত কিছুমান টেকনিকেল তৎক্ষণাত হ'ল যে কাগজ পত্ৰৰ টেকনিকেল কথা কিছুমান আছে, সেইবিলাক যদি ৰেডি হৈ গৈছে তেতিয়াহ'লে মই কেণ্ডিডেট ঘোষণা কৰিম। আলোচনা হৈছে। কাৰণে এইটো এটা দুৰ্ভাগ্যজনক কথা যে আমি 64টা বিধানসভা সমষ্টিত নিৰ্বাচন খেলিবৰ কাৰণে সাজু হৈছিলোঁ, কিন্তু 64টা বিধানসভা সমষ্টিত নিৰ্বাচন খেলিব আমি পৰা নাই এইকাৰণে যে আমি বিজেপিক হৰুৱাব লাগে আৰু সেইকাৰণে কেৱল 13টা সমষ্টিত ৰাইজৰ দলে নিৰ্বাচন খেলিবলগীয়া হ'ল। এতিয়া উপায় নাই যে শৰ্মান আলী ডাঙৰীয়াৰ নিচিনা বিধায়কক আমি এৰি দিবলগীয়া হৈছে। উপায় নাই ৰমেন চন্দ্ৰ বৰঠাকুৰৰ নিচিনা আমাৰ কাৰ্যকৰী সভাপতিক আমি এৰি দিবলগীয়া হৈছে। ধৈৰ্য কোঁৱৰৰ নিচিনা জ্যেষ্ঠ আমাৰ নেতাক আমি এৰি দিবলগীয়া হৈছে। বাবুল সোণোৱালৰ নিচিনা জিকিব পৰা প্ৰাৰ্থীক আমি এৰি দিবলগীয়া হৈছে। ডাক্তৰ হৰিকান্ত দাসৰ নিচিনা মানুহক আমি এৰি দিবলগীয়া হৈছে। এইবোৰ দুৰ্ভাগ্যজনক ঘটনা। মুছলিম উদ্দিন আহমেদ আছিলে আমাৰ হেৰিয়াৰ জিকিব পৰা প্ৰাৰ্থী, কি কয় বীৰ সিং জৰুৱাৰ, কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি এৰি দিবলগীয়া হৈছে। এইকাৰণে এৰি দিবলগীয়া হৈছে, তাৰ পৰৱৰ্তী সময়ত আমাৰ খোৱাং বিধানসভা সমষ্টিত আপোনালোকে সকলোৱে জানে কংগ্ৰেছ দলৰ পৰা বিজু দুৱাৰাই যোগদান কৰিছিলে। তাৰপিছত আপোনাৰ কি কয় ৰঙাপাৰা সমষ্টিটো আমাৰ কংগ্ৰেছ দলৰ নেতৃবৰ্গৰ যোগদান কৰিছিলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে যিহেতু বিজেপিক হৰুৱাব লাগে, কেৱল আৰু কেৱল বিজেপিক হৰুৱাৰ স্বাৰ্থত দেশ বচোৱাৰ কাৰণে, জাতি বচোৱাৰ কাৰণে আমি কেৱল আৰু কেৱল 13টা বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াবলগীয়া হোৱাৰ কাৰণে এনেকৈ বহু যোগ্য প্ৰাৰ্থীক আমি প্ৰাৰ্থিত্ব দিব পৰা নাই। তাৰ কাৰণে মই সকলোৰে ওচৰত কৰজোৰে হাতযোৰ কৰি ক্ষমা প্ৰাৰ্থনা কৰিছোঁ।